এইটো এটা এই নহয়, কিন্তু আপোনালোকে সকলোৱে জানে আমাৰ যোগান আৰু চাহিদাৰ যিটো কথা আছে, আমি নিশ্চয় প্ৰডিউচাৰ হ'ব লাগিব। এতিয়া আমি কনজামশ্যনে কৰি আছোঁ, আমি প্ৰডিউচাৰ হ'ব, আমি কাষ্টমাৰ হৈ আছোঁ। যেতিয়ালৈকে আমি প্ৰডিউচাৰ হ'ব নিশ্চয় গুৰুত্ব দিয়া হ'ব। নিশ্চয় উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগিব। সকলো স্তৰতে উৎপাদনৰ গুৰুত্ব দিব। এতিয়া উৎপাদন উভৈনদী হ'ব, নিশ্চিতভাৱে মূল্য বৃদ্ধি হাস। তেওঁতো সদায় কৈয়ে থাকে এইবিলাক কথা। এতিয়া বোধহয় কবিতা চবিতা লিখি আছে নেকি? ইমান দুখৰে লিখে নে পৰাই চৰাই লিখে তেওঁ জানিব। হোটেল বা বুক কৰিছে তেওঁলোকে খানা খোৱাৰ কাৰণে। অৰুণোদয় আঁচনিটো 2019 চনৰ আঁচনি, নতুনকৈ লঞ্চ কৰা নাই, যে কণ্টিনিউছ গভৰ্ণমেণ্ট যে কণ্টিনিউছ কিন্তু বিজেপি পাৰ্টি আমাৰ এইটো ছাৰ্ভে আছিলে, তাতো লিখাই নাই তাত অসম চৰকাৰে সিমান দিয়া বুলি। বিজেপি চৰকাৰৰ কাম কাজ আমি আমাৰ যিখিনি আঁচনি আছে ৰিফ্লেক্ট কৰিব লাগিব। তেওঁতো আঁচনি ৰিফ্লেক্ট কি কৰিব? তেওঁতো চৰকাৰ নাই, আঁচনি নাই। আমিতো আমাৰ কাৰ্যকৰ্তাবিলাকৰ দায়িত্ব আছে আৰু সেই দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে পালন কৰিছে। ইলেকশ্যন নোহোৱাৰ আগৰ পৰা এইটো চলি আছিল কণ্টিনিউ। 19ৰ পৰা আমি উল্টাই দিছোঁ। প্ৰথমে প্ৰতিটো বিধানসভা সমষ্টিত 16,000 আছিলে, তাৰপিছত এগেইন 6,000 বঢ়াই দিছে, আকৌ 2,000কৈ বঢ়াই দিব। কামটো চলি আছে। কোনোবা হয়তো ইলেকশ্যনৰ মুহূৰ্তত লৈ গৈছে, কোনোবা আগত লৈ গৈছে। কথাটো ইমানেই আছে। এতিয়া বাইদেউ ৰিজাল্টটো দিব দিয়ক, চাই লাগে মোদীজী প্ৰাইম মিনিষ্টাৰ পদত আকৌ তৃতীয়বাৰ কাৰণে অধিষ্ঠিত হওক, এখন সুন্দৰ চৰকাৰ গঠন হওক। আজিৰ এই মুহূৰ্তত মই তাকে কামনা কৰিছোঁ আৰু নিশ্চয় মোদীজীৰ নেতৃত্বত তৃতীয়বাৰ মানে চৰকাৰ হ'ব, ভাৰতীয় জনতা পাৰ্টীৰ বলিষ্ঠ নেতৃত্বত। এইবাৰ চৰকাৰ 4 তাৰিখে আমি পাবলৈ নথকা নহয়। আমাৰ যিবিলাক ছ'চিয়েল মিডিয়াত যি কাম আহিছিলে, যি কৰিবলৈ কৰি আছে, গতিকে আমাৰ হোৱাৰ ৰুমৰো বেছি কাম চলিছে। এবাৰ হিচাপ নিকাচ কৰি আগবঢ়া হৈছে। আমাৰ হিচাপ নিকাচ চলিয়ে আছে। আমি আগতেই কৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈয়ে দিছে যে 13খন পামেই। সকলোতে আৰু ভোটৰ পাৰ্চেণ্ট ভাল হৈছে। এইবাৰ গুৱাহাটীত ভাল হ'ল, গুৱাহাটীত সন্মানৰ ৰাইজ ওলাইছে। আৰু আটাইতকৈ ভাল লক্ষণীয় কথা আছিলে এই যোৱা লোকসভা নিৰ্বাচনত মানে এটা ক'তো চপৰা নপৰিলে, এটা পাথৰৰ ক'তো পৰা নাই। আগতে আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত বিভিন্ন চেণ্টাৰত অকণমান গণ্ডগোল লাগিছে, এইবাৰ তেনেকুৱা গণ্ডগোল নাই। ক'তো এটা বাইপুল হ'ব লগা হ'ল, সেইটো আটাইতকৈ ডাঙৰ কথা। প্ৰথম নিৰ্বাচন পৰিচালনা কৰিলে, এইটো আপোনাৰ নিজৰ এটা এক্সপিৰিয়েঞ্চ কেনেকুৱা? এক্সপিৰিয়েঞ্চটো খুব ভাল আছে। মানে ডেম'ক্ৰেচি এইটো কয়, গণতন্ত্ৰ, এইটো আমি ইণ্ডিয়াক মন্দিৰ বুলি কয়, ভাৰতবৰ্ষক মাদাৰ বুলি কয়। আৰু সেই কেৰেক্টাৰটো এইবাৰ দেখাবলৈ সক্ষম হৈছে। তাৰ বাবে মই সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে প্ৰিভিলেজটো এনজয় কৰিলে, এইটো প্ৰিভিলেজ বুলি কৈছোঁ। নিৰ্বাচনৰ যিটো বতৰা আছিলে, যি ধৰণৰ কালচাৰেল এক্টিভিটি, বাইক ৰেলী, পদযাত্ৰা, বিভিন্ন ধৰণৰ সভা সমিতি, যিদৰে স্পণ্টেনিয়াছ ওলাইছিলে, স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ যিটো সমৰ্থন আৰু নিশ্চিতভাৱে শাসক পক্ষৰ প্ৰতিটো সমৰ্থন আছিলে। মোদীজীৰ নেতৃত্বত যিদৰে দেশৰ গৰিমা বৃদ্ধি হৈছে, স্বাভিমান বৃদ্ধি হৈছে, আৰু নিশ্চিতভাৱে জনতা ওলাইছিলে আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰিছে। এইটো মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ। তৃতীয়বাৰৰ বাবে যদি মোদী 7.8 কমিছে, কিন্তু মুছলিম পপুলেশ্যন 43% বাঢ়িছে, কিন্তু তাৎপৰ্যপূৰ্ণ কেতিয়াৰ পৰা এইটো 7% হিন্দু ৰিলিজ হৈছে, 40% মুছলিম বাঢ়িছে। কিছুমানটো নহয় বুলি ক'ব না। এই আমাৰ কিছুমান আছে নহয় পণ্ডিত, তেওঁলোকে বা কি কয়, এইটো কথাটো পণ্ডিতসকলকহে সুধিব আপোনালোকে, বিশেষকৈ লেফটিষ্টসকলক সুধিব। মই আজি কৈছোঁ আপোনাক, বামপন্থীসকলক সুধিব, কমিউনেল শক্তিবিলাকক সুধিব। 3টা চিট সুধিব এই কথাটো। এটা হ'ল কমিউনেল ফ'ৰ্চ, এটা হ'ল কমিউনিষ্ট, এটা হ'ল কংগ্ৰেছ। এই ক্ষেত্ৰত আজি ৰিপুণ বৰাই কৈছে যে এই ক্ষেত্ৰত তেওঁ কোনো ৰাজনৈতিক বক্তব্য নিদিয়ে, কিন্তু আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ মই বক্তব্য? ক'লোঁ এই 3টা দলেই দিয়ক, এটা হ'ল কমিউনেল, এটা হ'ল কমিউনিষ্ট, এটা কংগ্ৰেছ। 3টা চিট এই কুৱেশ্যনটো আপোনালোকে সুধিব লাগে, তেওঁলোকৰ ভিউ কি। আমাৰ যে ডেম'গ্ৰাফি চেঞ্জ কৰি দিলে, কোনে কৰিলে, কাৰ ভুলৰ কাৰণে এইটো অৱস্থা হ'ল? মই তেওঁক জবৰি কৈছোঁ, এই 3টা ফ'ৰ্চক যথেষ্ট সংখ্যক মাইনৰিটি ভোট দিছে, যথেষ্ট দিছে। তেওঁলোকৰ মানে আগত অভ্যাস আছিল, বহুতে কৈছেও মোক যে আমি আগতে দিয়া নাছিলোঁ, এইবাৰ দিছোঁ ভোট, অহা বছৰ আৰু দিম। কিন্তু কৰা নাই। তেওঁলোকে ভোট দিছে, মোদীজীক মানে ছাপোৰ্ট কৰিছে। কাৰণ মোদীজী যিদৰে তেওঁলোকক কাম কাজ দিছে, ঘৰ পাইছে, খোৱা পানী পাইছে, বিনামূলীয়াকৈ ৰেচন পাইছে, তেওঁলোকে নিশ্চয় লোন খালে গুণ গাব লাগে বুলি কৈছে। কথাটো বুজি পোৱাত অলপ অসুবিধা হৈছে। নিউ জেনেৰেশ্যনটো বুজি পাইছে, যুৱক যুৱতীসকলে বুজি পাইছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টী আৰু মোদীজীৰ সপক্ষে ভোটদান কৰিছে। মই হয় নেকি? হ'ব, পিছত যাব লাগিব কেতিয়াবা, নহয় জানো?
সভাপতিয়ে যিটো কথা ক'লে আপুনি সবকা সাথ সবকা বিকাশ আছে বুজি পোৱা নাই উন্নয়নটো কিদৰে হৈছে উন্নয়ন ক'ৰ পৰা আহে চ'ৰ্চটো কি কোনে ইমান মান সন্মান দিলে ধুবুৰী যে 19 কিলোমিটাৰ আটাইতকৈ দীঘল ব্ৰীজখন হৈ আছে লাহে লাহে বুজি পাইছে যথেষ্ট পাইছে তাত মই এইটো নকওঁ সেইকাৰণে ভুল হৈ আছে তাত এই যিটো বাৰ্তা আপোনালোকৰ উন্নয়নৰ বাৰ্তাটো লৈ যোৱা কাৰ্যকৰ্তা ক'ৰবাত লৈ গৈছে এইটো হয়তো ক'ৰবাত অকণমান গেপ আছিলে অকণমান আমি এডভান্স খেলিব লাগিছিল ডিফেন্সিভ খেলিলে কৈছিলোঁ মই কোৱা নাই আপোনালোকে সুধি থাকে ধুবুৰীখন কিয় হ'ব প্ৰথমেই অফেন্সিভ খেলিব লাগিব আপোনালোকে সকলোৱে ফুটবল খেলা মানুহ গ'ল দিম বুলি যেতিয়া ফিল্ডত নামিব গ'ল দিব যদি প্ৰথমে ভাবে আমি ডিফেন্সিভ খেলিব লাগিব বেক পাৰ্টি আমি ষ্ট্ৰং কৰিব লাগিব তেতিয়া অকণমান দিগদাৰি ধুবুৰীত মানে ডিফেন্সিভ খেলি পেলাই অকণ ধুকৰ হৈ আছে এইটো সকলোৱে ডিফেন্সিভ খেলিলে তাত আমিয়ে নহয় সেইকাৰণে পিকচাৰখন ধুকৰ হৈ মই আপোনালোকক মই কৈ আছোঁ 1 নম্বৰ ফাৰ্ষ্ট ফেজৰ কথা কৈছোঁ ডিব্ৰুগড় তাত আমাৰ ক্লিন কণ্টেষ্ট কোনো নাই তাত প্ৰতিদ্বন্দ্বী হোৱা নাছিল তেনেকুৱা প্ৰতিদ্বন্দ্বিতা নাই অৰুণ সোণৰ ডাঙৰীয়া বিশাল ব্যৱধানত নিৰ্বাচিত ঠিক তেনে যোৰহাট বহুতে কৈ আছে কিবা আণ্ডাৰগ্ৰাউণ্ড অভাৰগ্ৰাউণ্ড ইণ্টাৰ কাৰেণ্ট ইনাৰ কাৰেণ্ট একো কাৰেণ্ট নাছিলে মোদীজীৰ সেৱা সম্পূৰ্ণ আছিলে নিশ্চিতভাৱে যোৰহাট সমষ্টিত তপন গগৈ ডাঙৰীয়া বিপুল ভোটত নিৰ্বাচিত হ'ল ঠিক তেনেকৈ কাজিৰঙাত প্ৰতিদ্বন্দ্বী নাছিলে কাজিৰঙা বিপুল ভোটত কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া নিৰ্বাচিত লখিমপুৰ অপজিশ্যন নিমামা পৰিৱেশ শোণিতপুৰ অপজিশ্যন নাছিলে প্ৰথম পৰ্যায়ত অৰ্থাৎ 5 দ্বিতীয় পৰ্যায়ত ডিফু শিলচৰ প্ৰতিদ্বন্দ্বী নাই দৰং ওদালগুৰি প্ৰতিদ্বন্দ্বী নাই কৰিমগঞ্জ আৰু নগাঁৱত প্ৰতিদ্বন্দ্বিতা হৈছে আৰু দুইখন আসনে কৰিমগঞ্জ বেছি মাৰ্জিনত ওলাব নগাঁওখন কম মাৰ্জিনত ওলাব জিকিব নগাঁও জিকাটো ফাইনেল কিন্তু কম মাৰ্জিনত 5 পাম আৰু তৃতীয় পৰ্যায়ত গুৱাহাটী ক্লিন কণ্টেষ্ট প্ৰতিদ্বন্দ্বী নাই যদিও কৈছিলে বহুত কিবা সন্মানৰ জনতাই ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে মিত্ৰগোষ্ঠীৰ সপক্ষে বিপুল ব্যৱধানত আমাৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিছে অন্যহাতে বৰপেটা তাতো প্ৰতিদ্বন্দ্বী নাছিলে কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা হৈছে কিন্তু আমাৰ যিজন প্ৰাৰ্থী জয়ন্ত বসুমতাৰীজনে ভাল মাৰ্জিনত তেওঁ জিকিবলৈ সক্ষম প্ৰায় লক্ষাধিক ভোটত তেওঁ নিৰ্বাচিত হ'ল ঠিক ধুবুৰী আসনখন এতিয়াও মানে ঘৰ হৈ আছে কোন জিকিব কোন হাৰিব 13 দেখা যাক সেইখিনি মই ঘৰ বুলি কৈছোঁ কোন জিতে তাত জাভেদ ইছলাম ডাঙৰীয়া জিতে না অন্যই জিতে এইটো মানে ধুবুৰীটো এটা চুৱেট ফৰ জব ধুবুৰী বুলি তাৰ ডেম'গ্ৰাফিয়ে আমাক একচুৱেলি চুইট নকৰে তাত যি উন্নয়ন হৈছে তাৰপিছতো সেই অঞ্চলৰ ৰাইজৰ এতিয়াও ভাৰতীয় জনতা পাৰ্টী যিটো বা আমাৰ মিত্ৰগোষ্ঠী যিদৰে আঁকোৱালি ল'ব লাগে সেইটো অলপ অভাৱ মই পৰিলক্ষিত দেখা পাইছোঁ যি প্ৰতি হ'ল এই উপলক্ষে আমি চৰকাৰক শুভেচ্ছা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শুভেচ্ছা জনাইছোঁ তেখেতৰ নেতৃত্বত বৰিষ্ঠ নেতৃত্বত যোৱা 3টা বছৰ চৰকাৰখনে যিদৰে অসমৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপমেণ্ট কৰিবলৈ সক্ষম হ'ল লগতে যি উন্নয়নৰ অগ্নিযাত্ৰা কৰিলে চৰকাৰখন আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই মুহূৰ্তত আমি দলৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ সমগ্ৰ বৰ্ষবোৰ আৰু উন্নয়নমূলক কামেৰে ৰাজ্যখন আগুৱাই যাওক তাকে কামনা কৰিছোঁ আপোনালোকে বহুত উঠাইছিলে কিন্তু ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিছে আজি ৰিপুণ বৰাই কৈছে যে বিজেপিতকৈ ইণ্ডিয়া এলায়েন্সে এখন হ'লেও আসন দিছে ক'ত পাব অসমত বিজেপিতকৈ হয় ভাল কথা 4 দিনলৈ ৱেইট কৰিব দিয়ক তেখেতে কেইখন দিছিল আসন ৰিপুণ বৰা নামে 4 তাৰিখলৈ ৰখিব দিয়ক কোন ক'ত যায় কোনে ফটকা ফুটাই কোনে মিঠাই খায় কাৰ অফিচ তালা লাগি থাকে আপোনালোকে দেখিবলৈ পাব না নিউজটো আপোনালোকে বজাব লাগিব ল'বলৈ ঠিক কৰিছিলে কিস্তি দলো গুচি যাব লগা হ'ল তেনেকুৱা ফটকা কোনে ফুটাব মিঠাই কোনে খাব মিঠাই বাতৰা কাহাতে হোগা চব লোক দেখ লাগে হয় নেকি আমি অৱশ্যে ভেজ কৰিম ভেজ কমি